কয় যে গু হাৰণ দিয়া বুলি কয় যে, হয়নে নহয়? মানে বিজেপিৰ অৱস্থাটো সেইটো। বিজেপিয়ে মানে ভাবিছিলে যে পইচা পাতি দি সব মানুহবিলাকক কিনি লৈ লওক। বিজেপিয়ে ভাবিছিলে যে নামঘৰত পইচা দিলে সব মানুহে পইচা দিব, ভোট দিব। বিজেপিয়ে ভাবিছিলে যে ঘৰে ঘৰে পইচা দিলে মানে ভোট দিব। বিজেপিয়ে ভাবিছিলে যে একদম আত্মসহায়ক গোটবিলাকক মাতি আনিম, ব্লেকমেইল কৰিম, নহ'লে অৰুণোদয় কাটি দিম, নহ'লে আমুক স্কিম কাটি দিম, এইবিলাক কম, তেতিয়াহ'লে ভোট দি দিব। কিন্তু স্বাভিমানী অসমীয়াই বিজেপিক এবাৰ আচল শিক্ষা দি দিলে যে এইবিলাক টকা পইচা এইবিলাক নহয়, দেশ ৰক্ষা কৰিবৰ কাৰণে অসমীয়া মানুহে এবাৰ ভোট দিলে। বিজেপি অলপ খং উঠিব, বিজেপি অলপ এবাৰ উগ্ৰ হ'ব, বিজেপিয়ে এবাৰ হয় আমাৰ ওপৰত মানে আমাৰ যোৰহাটবাসীৰ ওপৰত প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব, নহ'লে বহুত আকৌ টকা পইচাৰে কিনিবলৈ চেষ্টা কৰিব। হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে যে লাচিত বৰফুকনৰ মূৰ্তি বনাই দিছোঁ, গতিকে আহোমে ভোট নিদি কাট দিব। লাচিত বৰফুকনক এই মূৰ্তিটো বনাই দিবৰ কাৰণে কি লাচিত বৰফুকনে মোগলক খেদিছিলে নেকি?